Hey guys, Bank of Maharashtra requirement 2026 ৰ কাৰণে notification আহিছে য'ত আপুনি এপ্লাই কৰিব পাৰিব 600 apprentice পোষ্টৰ কাৰণে। যদি আপুনি ভাবি আছে বেংকিং সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। যদি আপুনি ইন্টাৰেষ্টেড হয় এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি লগতে ভেকেন্সি ডিটেইলছ আৰু ভেকেন্সি খিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব selection process কেনেকুৱা হ'ব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ সিস্টেমেটিক প্ৰভাইড কৰিম এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 hours আপুনি জব এডেস্ক টিমৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো Bank of Maharashtra requirement 2026 ৰ কাৰণে notification আহিছে আৰু আপুনি এপ্লাই কৰিব লাগিব অনলাইনত তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি Organization Bank of Maharashtra পৰা আহিছে notification to post দি আছে আপুনি apprentice postত এপ্লাই কৰিব পাৰিব total vacancy দি আছে আপুনি 600 postৰ কাৰণে এপ্লাই কৰিব পাৰিব application যেটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব আৰু অনলাইন application টো ষ্টাৰ্ট হ'ব আপোনাৰ 15 জানুৱাৰী 2026 ৰ পৰা অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে Bank of Maharashtra.in তেতিয়াহলে আপুনি অফিচিয়েল যেটো ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব লগতে অফিচিয়েল যেটো ৱেবছাইটৰ লিংক মই এই ভিডিঅৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব এতিয়া ভেকেন্সি ডিটেইলছ খিনি চাই লওক যত আপোনাৰ পোষ্ট দি আছে এপ্ৰেন্টিছ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু টোটাল পোষ্ট দি আছে আপুনি 600 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি তো এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন যত আপোনাৰ এসেনশিয়াল কোৱালিফিকেশন বিচাৰিছে আপুনি যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী মানে গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে আপুনি যিকোনো ডিসিপ্লিন হ'ব পাৰে কমাৰ্চ সাইন্স যিকোনো ডিসিপ্লিনৰ পৰা যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব লগতে আপুনি যেটো এৰিয়া বা যেটো ষ্টেটৰ পৰা বা যেটো লোকেল এৰিয়া আপুনি ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব তাৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় এটো আপুনি ক'ব পৰা লিখিব পৰা এন আপুনি কোনবা কলে যাতে যে কাস্টমাৰে যদি আপোনাৰ লগত কথা পাতে তাতে আপুনি ইজিলি আন্ডাৰষ্টেণ্ডেবল হ'ব লাগিব তেতিয়াহলে আপুনি বুজিব পৰা হ'ব লাগিব তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এজ লিমিটটো যত আপোনাৰ মিনিমাম এজ লিমিট দি আছে 20 ইয়াৰ্স বিচাৰিছে মিনিমাম আৰু মেক্সিমাম আপুনি 28 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো ৰুলছ আছে এটো হিচাপত লগতে জালক এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে আৰু পেমেন্ট খিনি যে আপুনি পেমেন্ট কৰিব এটো নন ৰিফান্ডেবল হ'ব যদি আপুনি আনৰিজাৰ্ভ OBC EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 150 প্লাস আপুনি GST পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST বা PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 100 প্লাস GST আপুনি পেমেন্ট কৰিব লাগিব এখানে পেমেন্টৰ পিছত আপোনাৰ যেটো ৰিকুৱাৰমেন্ট আছে তাতে আপোনাৰ সিলেকশন প্ৰসেস খিনি দিয়া আছে তো সিলেকশন যেটো প্ৰসেস হয় ফাৰ্ষ্টত আপোনাক শৰ্টলিস্টেড কৰা হ'ব আৰু যেটো আপোনাৰ যেটো এডুকেশনাল কোৱালিফিকেশন যেটো মাৰ্কস আছে এটোৰ ওপৰত বেছ কৰি মানে অপটেন যেটো মাৰ্ক আছে আপুনি যেটো কোৱেৰি কৰিছে মাৰ্কটো এক্সাম দি কিনে এটোৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব নেক্সট আপোনাৰ লোকেল যেটো ল্যাঙ্গুৱেজ আছে তাৰ কাৰণে আপোনাৰ প্ৰফিচিয়েন্সি যেটো ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে মাতিব তাতে আপুনি প্ৰফিচিয়েন্সি ল্যাঙ্গুৱেজ টেষ্ট এটা দিব লাগিব তাতে সিম্পলি নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব তাৰ পিছত আপুনি এতে জয়েনিং কৰিব পাৰিব এটা জয়েনিংৰ কাৰণে আপুনি এক্সট্ৰাকে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে পইচা পেমেন্ট কৰিব নালাগে ঠিক আছে এটা জালক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিচিয়েল যেটো ৱেবছাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম বা আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি Bank of Maharashtra.in সাৰ্চ কৰে তেতিয়াহলে আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব তাতে আপুনি যাব লাগিব কেৰিয়াৰ যেটো পেজ আছে তাতে ক্লিক কৰিব কারণ যেটো অপৰচুনিটি আছে মানে কারণ ওপেনিং অপশনটোত ক্লিক কৰিব আৰু আপুনি ফাইন্ড আউট কৰিব যেটো এনগেজমেন্ট যেটো আপোনাৰ লেটেষ্ট ৰিকুৱাৰমেন্ট আহিছে এপ্ৰেন্টিছৰ কাৰণে তাতে আপুনি ক্লিক কৰিব আৰু তাতে আপোনাৰ বেসিক ডিটেইলছ দি কিনে ৰেজিষ্ট্ৰেচন কৰিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব আৰু ফিল আপ কৰাৰ পিছত আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি নেক্সট আপোনাৰ এপ্লিকেশন ফি যেটো দি আছে ক্যাটেগৰি ওয়াইজ সেইখিনি আপুনি পেমেন্ট কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি প্ৰিন্ট আউট ৰাখিব সাবমিট কৰাৰ পিছত এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আৰু এপ্লিকেশন যদি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস খিনি অফিচিয়েল নোটিফিকেশন অলৰেডি ৰিলিজ হৈছে আৰু আপুনি অনলাইনত এপ্লিকেশনটো ষ্টাৰ্ট কৰিব পাৰিব 15 জানুৱাৰী 2026 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 25 জানুৱাৰী 2026 লৈকে যদি আপুনি ইন্টাৰেষ্টেড হয় তেতিয়া আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে লগতে অফিচিয়েল যিখিনি
ৱেবছাইটৰ লিংক লগতে নটিফিকেশ্যনৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট টিমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো